হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলো ভালে আছে? মই অনিতাই পুনৰবাৰ ANI 7লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বৰ ধুনীয়া ঠাইডোখৰলৈ বুলি আহিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। আচলতে মই ক'ত আহিছোঁ আপোনালোকক অকণমান দেখুৱাই দিবলৈ চাইছোঁ। এইফালৰ পৰা আহি এতিয়া আমি আহি আছোঁ। একদম আপোনালোকে চাওক, এটা নেদেখা বস্তু আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। হয়তো কোনোবাই দেখিছে চাগে, হয়তো কোনোবাই এতিয়াও বহুতে দেখা নাই। গতিকে মই যিসকলে দেখা নাই সেইসকলৰ কাৰণে আজি এটা বৰ সাংঘাতিক ধৰণৰ মন্দিৰ। আচলতে মই সেই মন্দিৰটো আপোনালোকক দেখুৱাই দিবলৈ আহিছোঁ। আচলতে এইখিনি অলপ পৰিৱেশটো বেলেগ ধৰণৰ পৰিৱেশ। গতিকে আপোনালোকে চাই থাকক আজিৰ ভিডিঅ'টো মোৰ কেনেকুৱা হ'বলৈ গৈ আছে আৰু ক'ত মই শিৱ বাবাক বিচাৰি আহিছোঁ, কোন মন্দিৰত আহিছোঁ। এতিয়া দেখিছে মই ইমান দূৰ আহিলোঁ। আহি মই এই ঠাইখনৰ নাম কি হয় মই আপোনালোকক কৈ দিছোঁ। আচলতে গুৱাহাটী মাজতে আছে, যিহেতু মাজত ঠিক নহয়, লালমাটি আমাৰ বেলতলা লালমাটিৰ ফালে আছে এইটো ঠাই। আৰু এই মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া ওম নমঃ শিৱায় হোংখোৱা শিৱাশ্ৰম, আচলতে লালমাটি গুৱাহাটী, দেখিছে। গতিকে এইটো মন্দিৰত যিহেতুকে মই আগতে আহিছোঁ, খুব ভাল লাগে আহি, একদম শান্তিৰ পৰিৱেশ, নিজান একেবাৰে পৰিৱেশ। গতিকে এতিয়া মই আপোনালোকক দেখুৱাই দিওঁ আচলতে এই মন্দিৰটো ভিতৰত কি আছে। আহকচোন এবাৰ চাওঁ আমি এই মন্দিৰটোৰ ভিতৰত কি আছে। আৰু এই মন্দিৰটোৰ ভিতৰত আচলতে কি আছে বুলি ক'লে জানামতে আৰু দেই, আমি শুনা কথা আগতে বুঢ়া লোকসকলক যেতিয়া ককাহঁতক সুধিছিলোঁ, তেতিয়া আগতে এদিন ককাহঁতে কৈছিল যে এইটো দেখিছেনে আপোনালোকে এবাৰ পৰিৱেশটো চাওক, একেবাৰে জংঘলৰ মাজত আছে হে। আৰু তেতিয়া ককাহঁতে কৈছিল যে এই মন্দিৰটোত কিবা বোলে তেতিয়া কাৰোবাক সপোনত দেখুৱাইছিল যে সেইডোখৰত এটা মন্দিৰ হ'ব লাগে, এনেকৈ কৈ আছিলে। তাৰপিছত সেই মন্দিৰটো কোনোবাই সপোনত দেখাৰ পিছত মানুহক কোৱাৰ পিছত এই মন্দিৰটোৰ সৃষ্টি হৈছিল। আচলতে তাৰপিছত মন্দিৰটোৱে কেনেকৈ মানুহক প্ৰমাণ দেখুৱালে আচলতে সেইটো এটা ইয়াত জ্বলন্ত হৈ আছে। গতিকে সেইকাৰণে মই আজি ভাবিলোঁ, মই আগতে আহিছোঁ যদিও ভিডিঅ' কৰা হোৱা নাছিল, আজি ভাবিলোঁ আপোনালোকৰ ওচৰত মই ভিডিঅ'টো দাঙি ধৰোঁ। কাৰণ একদম এটা সঁচাকৈ শিৱ পূজা শিৱৰাত্ৰিত এইটো মন্দিৰত বিশেষকৈ একেবাৰে সাংঘাতিক ধৰণৰ হয়, যদিও ভিতৰুৱা ফালে হয়, অকণমান ভিতৰুৱা ঠাইত, কিন্তু বিৰাট ধুনীয়া পৰিৱেশ, শান্তিৰ পৰিৱেশ। আৰু সেইকাৰণে মই আজি আহিলোঁ যেতিয়া আপোনালোকক অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকে চাই ভাল পাব। আহকচোন ভিতৰলৈ সোমাওঁ। এইখন হৈছে আচলতে মূল দুৱাৰ সোমাবলৈ। এতিয়া আমি সোমাওঁ, আহক। আৰু এইটো সন্মুখতে দান পাত্ৰ আছে। গতিকে বৰ ধুনীয়াকৈ বনাইছে। যদিও বনাইছে এইটো একদম খুব বহুত বেছি দিন হোৱা নাই এনেকুৱা এটা বনোৱা। কাৰণ মই জানাত এইটো আমি যেতিয়া আগতে আহিছিলোঁ তেতিয়া আচলতে এই মন্দিৰটো খালী সেই যিটো আমি ভিতৰলৈ গৈ আছোঁ, যিটো দেখিবলৈ পাওঁ সেইটোৱে আছিলে। এতিয়া এই নতুনকৈ এইটো এটা ঘৰ ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰি দিছে, বৰ ধুনীয়া লাগিছে দেখি। এয়া দেখিছে, সন্ধিয়া হ'লে দবা কোবাই, গধূলিতে দবা কোবাওঁ ন, আমি পঢ়িছিলোঁ। এতিয়া আহক আপোনালোকক মই দেখুৱাবলৈ ওলোৱা মন্দিৰটো, সেইটো দেখিছে। মই কিবা সঁচাকৈ এই মন্দিৰটোলৈ অহাৰ লগে লগে গানুম দেখোন শিয়ৰি উঠে। সেইকাৰণে প্ৰভু ভগৱন্তৰ ওচৰত আজি আহিছোঁ, আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই যিমানখিনি পাৰিছোঁ আপোনালোকে অনুমান কৰক। দেখিছে, নিশ্চয় দেখি ভাল পাব। এটা প্ৰকাণ্ড পাথৰ, আচলতে এই পাথৰটোৰ পৰাই আচলতে সৃষ্টি হৈছে এই শিৱ মন্দিৰটো। গতিকে এয়া আহক ভিতৰলৈ বুলি সোমাই যাওঁ। ভিতৰত কি দেখিবলৈ পাওঁ আপোনালোকে চাওক। চাৰিওফালে জংঘল, তাৰমানে চাৰিওফালে আচলতে একেবাৰে এটা সাংঘাতিক ধৰণৰ প্ৰাকৃতিক পৰিৱেশো আছে। আৰু ইয়াৰ ভিতৰত এই শিৱ মন্দিৰটো আছে। এই শিৱ মন্দিৰটো আপোনালোকক এতিয়া মই কেনেকৈ দেখাওঁ। ইয়াৰ ভিতৰত মানুহে আচলতে পূজা কৰিবলগীয়া, এইটো দেখিছে নতুনকৈ বনাইছে, এইটো আগতে নাছিলে, এনেকৈ বনাই দিছে এতিয়া ডাঙৰকৈ শিৱলিংগটো। আৰু এইটোও বনাইছে ইমান ধুনীয়াকৈ। আৰু কৃষ্ণ, এইটোৱে হৈছে আমাৰ এতিয়া আমি যিটো চাবলৈ আহিছোঁ আচলতে মন্দিৰ, এইটোৱে। বেলেগ ধৰণৰ মন্দিৰ বা ধুনীয়াকৈ সাজি কৰি থোৱা মন্দিৰ নহয়। এই মন্দিৰটো হৈছে এই পাথৰটো এটা বহুত ডাঙৰ পাথৰ আছিল। এই পাথৰটো আচলতে নিজে ওপৰলৈ সিমানখিনি উঠি গৈ, সেই যে দেখিছে, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাওঁ। আহক চাওক, দেখিছে এইখিনি, এইটো চাওক। আপোনালোকে অনুমান কৰিব পাৰিছে। কেতিয়াবা আপোনালোকে আহিলে নিজে যদি চাই নহয়,
দেখিবলৈ পাব এটা অৱশ্যে ভিতৰখন বৰ ভয় লগাও অকণমান দেখিবলৈ, যিহেতুকে একেবাৰে আন্ধাৰ হৈ আছে। এইটোৱে হৈছে আচলতে শিৱলিংগত শিৱ পূজা কৰে আৰু শিৱ মন্দিৰ দেখিছে এইখিনি। তাৰমানে আপোনালোকে এতিয়া হয়তো ধৰিব পৰা নাই, এই প্ৰকাণ্ড পাথৰটো ওপৰলৈ অকণমান উঠি গৈ তলৰ পৰা সেই লিংগটো আচলতে সৃষ্টি হৈছিল বুলি আগতে আমাক বুঢ়া ককাসকলে, বুঢ়া লোকসকলে আচলতে ডাঙৰ যিসকল আমাৰ বৃদ্ধ ককাসকল আছিলে তেওঁলোকে কৈছিল যে এইটো আচলতে মানুহক প্ৰমাণ দিলে এই পাথৰটো আচলতে নিজে নিজে অকণমান ওপৰলৈ উঠি গৈ সেই শিৱলিংগটো আচলতে সৃষ্টি হৈছে। গতিকে মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো দেখিছেনে, এনেকৈ মানুহে বহি বহি ভিতৰলৈ সোমাই তেনেকৈ তাতে গাখীৰ ঢালিব পাৰিব, ধূপ চাকি জ্বলাব পাৰিব। আৰু এটা মানে বিৰাট ভাল লাগে, সঁচাকৈ আহিলে মনটো বিৰাট ভাল লাগে। আৰু লগতে এই সন্মুখত এয়া আমাৰ আছে, দেখিছে মহাদেৱ বহি আছে পাৰ্বতী মাৰ লগত, সেয়া গণেশ বাবা আছে। গতিকে ইমান ধুনীয়া এটা মন্দিৰ আমি বহুতে হয়তো দেখা নাই, কাৰণ যিসকলে আমি জানো সেইসকলে জানো বা আহিছোঁ দেখিছোঁ। যিসকলে জানা নাই, মই আচলতে সেইসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে কেতিয়াবা এইফালে আহিলে, বেলতলা লালমাটিৰ ফালে আহিলে অলপ ভিতৰৰ ফালে সোমাব লাগিব। সেই ভিতৰত সোমাই আপোনালোকে যিমান পাৰি এই মন্দিৰটো এবাৰ দৰ্শন কৰি যাব। আচলতে এই মন্দিৰটো দৰ্শন কৰিলে সঁচাকৈ দেই বহুত প্ৰমাণ পোৱা যায়, আপোনালোকে নিজে গম পাব তেতিয়া। আৰু সেইকাৰণে মই আজি আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে চাওক এবাৰ নিজে অনুমান কৰকচোন কিমান ডাঙৰ হ'ব লাগিব। চাওক, দেখিছে সেই পাথৰটো, চাওকচোন কি আচৰিত কথা ন, ভগৱানৰ যে কি সৃষ্টি। আৰু প্ৰমাণ মানে পূজা দিবলৈ কৈ আছে, পূজা দিয়াত হয়তো কোনোবাই হেমাহি কৰিছিল চাগে, আৰু তেতিয়া সেই প্ৰমাণ হিচাপে তেওঁলোকে আচলতে সেই মানুহখিনিক ভগৱানে দেখাই দিছিল যে তেওঁ ইয়াত আছে, ইয়াত তেওঁক সৃষ্টি কৰিব লাগে, তেওঁ ইয়াতে থাকিব বিচাৰিছে। তেতিয়া তেওঁ এই শিৱ বাবাই এই পাথৰটো আচলতে এই সামান্য অলপ মানে ওপৰলৈ উঠাই দি তলত সেই সৃষ্টি হৈছে সেই শিৱলিংগটো। তেতিয়াৰ পৰাই আচলতে এই মন্দিৰটো এটা সুন্দৰ মন্দিৰ, শিৱ মন্দিৰলৈ আচলতে ৰূপান্তৰিত হৈছে। তেতিয়াৰ পৰাই মানুহে ইয়াত পূজা পাতল কৰা হৈছে। আৰু বিশেষকৈ শিৱৰাত্ৰিৰ দিনাখনে বৰ সুন্দৰ ইয়াত পূজা পাতল কৰা হয়, শিৱ পূজা কৰা হয়। আৰু মই প্ৰায় আগতে আহি থাকোঁ এইটো মন্দিৰলৈ। গতিকে আজি ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ, কাৰণ এইটো সঁচাকৈ চাবলগীয়া বস্তু। আমি বহুত দেখিছোঁ মন্দিৰ, বহুত দূৰলৈও যাওঁ মন্দিৰ চাবলৈ। কেতিয়াবা নিশ্চয় কাষতে কিছুমান বস্তু থাকে আচলতে, সেইবোৰ বস্তু আমি চাবলৈ নাপাওঁ বা নাজানো, হয়নে, বা চোৱাৰ পৰিৱেশো নাথাকে। আচলতেতো একেবাৰে ভিতৰত জেগাটো, ভিতৰৰ ফালে সোমোৱা জেগা, গতিকে ইমান চাফ চিকুণ এটা হৈ নাথাকে যদিও, কাৰণ চাফ চিকুণ ইমান কৰি ৰাখিবও নোৱাৰে, কাৰণ চাৰিওফালে গছ গছনি থাকে, হৈ থাকে। তাৰমানে গোটেই চাৰিওফালে আপোনালোকে চাওক পাথৰ, সেই ওপৰত আছে সেই পাথৰটোৰ পৰা চাওক আপোনালোকে দেখিছে, সেই পাথৰটোৰ পৰাই সেই এনেকৈ আহি সেই তলত সেইখিনি আপোনালোকে অনুমান কৰকচোন তেতিয়াহ'লে সেই ভিতৰলৈ কেনেকৈ যাব পাৰিব। তাৰমানে বহি আপোনালোকে তাতে সোমাব লাগিব অকণমান, একেবাৰে ভিতৰলৈতো যাব নোৱাৰি, পাথৰটো যিহেতুকে সোমাব নোৱাৰি। আৰু সিমানখিনিলৈকে গৈ তাতে আপোনালোকে সুন্দৰকৈ পূজা পাতল কৰিব পাৰিব, ধূপ চাকি জ্বলাব পাৰিব। গতিকে যে আপোনালোকক এইকাৰণে দেখুৱাই দিলোঁ, সাংঘাতিক ধৰণৰ এটা মহত্ব আছে। আৰু মঠ মন্দিৰ নামঘৰ সকলোতে মহত্ব থাকে, কিন্তু এই মন্দিৰটো আপোনালোকে দেখিছে, অনুমান কৰিব পাৰিছে, ইমান ডাঙৰ এটা পাথৰ, সেই পাথৰটো নিজে নিজে দাঙি ওপৰলৈ অকণমান উঠি গৈ সেই তাৰ পৰা সৃষ্টি হৈছে সেই শিৱ বাবা। গতিকে ভগৱানৰ মহত্ব চাওক আপোনালোকে। গতিকে তেতিয়াৰ পৰাই এই মন্দিৰটো সুন্দৰকৈ আচলতে আমাৰ এই লালমাটিবাসী ৰাইজে স্থাপন কৰি সুন্দৰকৈ পূজা পাতল কৰি, আৰু এতিয়া মই দেখিবলৈ পাইছোঁ আৰু উন্নত হৈছে ইমান সুন্দৰভাৱে, যিহেতুকে এয়া এটা ভোগঘৰ টাইপ এনেকৈ সজাই দিছে, আচলতে বনাইছে ইমান ধুনীয়া নামঘৰটো। আৰু ইয়াত এতিয়া যোনে যেনেকৈ পাৰে আচলতে পূজা দিবলৈ আহে। আৰু সেইকাৰণে মই আজি ভাবিলোঁ ইমান ধুনীয়া ঠাইত মই আহিছোঁ, আপোনালোককনো কিয় নেদেখাওঁ। আপোনালোকে জানো দেখিছিল এই ভিডিঅ'ত এই শিৱ মন্দিৰটো, তে কোনোবাই যদি দেখিছিল বাৰু মই সেইসকলক নকওঁ, যিসকলে দেখা নাই সেইসকলৰ কাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। আৰু যিসকলে দেখিছে মোক জনাবচোন বাৰু, কাৰণ আপোনালোকে কোনে কোনে দেখিছে এই ভিডিঅ'টো, এই মন্দিৰটো। আৰু এই ভিডিঅ'টোত আপোনালোকে চাব পাৰিব, যিসকলে দেখা নাই ধুনীয়াকৈ চাব পাৰিব। এটা বৰ ধুনীয়া মন্দিৰ,
আৰু মন্দিৰ বুলি ক'লেতো আমি আৰু কিছুমান মন্দিৰত যাওঁ আৰু আজিকালিতো মন্দিৰ বুলি ক'লে কি হয় এটা বস্তু মোৰ ভাল নালাগে দেই এইটো বেয়া পাবলগীয়া কথা নহয় কিছু ক্ষেত্ৰত কিছু মন্দিৰলৈ গ'লে আচলতে আমি যেন এনেকুৱা হয় শুদ্ধ মনে শুদ্ধ চিত্তে যেনেকৈ প্ৰাৰ্থনা কৰিব সময়ে নাপাওঁ ধূপ চাকি জ্বলাবলৈ সময় নাপাওঁ কিবা যেন একেবাৰে ব্যৱসায় টাইপো হৈ গৈছে মানে আচলতে মন্দিৰবোৰ আপোনালোকৰ হৈছেনে নাই মই নাজানো কিছু ক্ষেত্ৰত মন্দিৰলৈ গ'লে কিন্তু চাবচোন চাকি গছ দি জ্বলাই পিছমোৱা হ'বই নাপাওঁ আকৌ লগে লগে চাকি গছ পেলাই দিয়ে জ্বলি শেষ হ'বই নিদিয়ে তেতিয়া অলপ বেয়া লাগে গতিকে আপোনালোকে যদি একদম মুক্ত মনে ধুনীয়াকৈ আহিব খোজে আচলতে কয় নহয় ভগৱানক বিচাৰিলে চবতে পায় বুলি হয়নে আপোনালোকে আহিব পাৰিব ইমান এটা ধুনীয়া মন্দিৰ ইয়াত আছে আৰু বিশেষকৈ এই পাথৰটো আপোনালোকে চাই যাবহি পাৰিব চাওকচোন ইমান ধুনীয়া পাথৰ এই পাথৰটোত তেনেকৈ এই শিৱ মন্দিৰটো গতিকে আপোনালোকলৈ মই অনুৰোধ কৰিছোঁ যদি কেতিয়াবা আপোনালোকে এইফালে আহে বেলতলা লাল মাটি আচলতে একেবাৰে ভিতৰৰ ফালেতো সোমাব লাগিব আপোনালোকে যদি এইফালে আহি নিশ্চয় আপোনালোকে ইয়ালৈ আহি এই মন্দিৰটো এবাৰ পৰিদৰ্শন কৰি যাব দেই আৰু কাৰোবাৰ যদি কিবা মনত তেনেকুৱা ভাৱ আছে কোনোবাই যদি কিবা দিওঁ বা এনেকুৱা দিয়াৰ হেৰি থাকে আচলতে তেনেকৈ দি এয়া দেখিছেনে এয়া ত্ৰিশূলবোৰ আচলতে এয়া মানুহৰ দান ইয়াত মানুহে আচলতে আশা কৰে ন কিবা এটা পোৱাৰ সময়ত আচলতে তেনেকৈ কিবা এটা দিম বুলি তেনেকৈ প্ৰায় সংখ্যকে এনেকৈ ত্ৰিশূল দান দিয়ে গতিকে সেই ত্ৰিশূল দান দি এনেকৈ আজি চবফালে ধুনীয়াকৈ চাৰিওফালে চব ত্ৰিশূল দি আছে আৰু ইমান ধুনীয়াকৈ ত্ৰিশূলবোৰ থৈ দিছে আকৌ ক'ৰবাত লগাব গতিকে এইটোৱে আচলতে মই বহুদিনৰ পৰা কৰিম বুলি ভাবি থকা মন্দিৰটোৰ এই মন্দিৰ ভাগ আচলতে মই ভিডিঅ'টো আপোনালোকক সেইকাৰণে আজি কৰি দেখুৱালোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব আৰু সঁচাকৈ আপোনালোকে ভগৱানক যদি বিচাৰে নহয় কেতিয়াবা এনেকুৱা ঠাইলৈকো আহিব তেতিয়া আহিলে বিৰাট ভাল লাগিব ইমান এটা সুন্দৰ মন্দিৰ ইয়াত সৃষ্টি হৈছিল আমি জানা কথাখিনিহে কৈছোঁ ক'ৰবাত ভুল হ'বও পাৰে গতিকে যিসকলে কৈছিল সেই কথাটো গতিকে তেতিয়াৰ পৰা এই মন্দিৰটো সৃষ্টি হৈছে বুলি কৈছিলে যেতিয়াৰ পৰা সেই মানুহক আগতে সপোনত দেখাইছিল যে মোক পূজা দিব লাগে তহঁতে কিয় পূজা দিয়া নাই তেতিয়া আচলতে প্ৰমাণ দিবৰ কাৰণে এই পাথৰটো আপোনালোকে চাওক অনুমান কৰক ইমান ডাঙৰ পাথৰটো ওপৰলৈ উঠি গৈ সেই তলৰ পৰা সৃষ্টি হৈ বাবা ইয়াতে আছে বুলি এতিয়া আমাৰ সকলোৰে ধাৰণা আৰু বহুতে কয় ইয়াত বহুত ডাঙৰ আচলতে সাপ আছে বুলি কয় যিয়ে দেখে আচলতে তেওঁলোকৰ কিবা এটা হয় বুলি কয় দেই সেইটো কথা শুনা কথা গতিকে নিশ্চয় কিবা নহয় কিবা এটা আছে এইবোৰ আগৰ কথাটো গতিকে মই ইমান ক'বলৈ নাযাওঁ যিখিনি মই পাৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ আপোনালোকৰ কেনে লাগিছে এই ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব চাওক ইমান এটা সুন্দৰ মন্দিৰ আচলতে দেই আপোনালোকে নিশ্চয় আহিব এইফালে নাহাকৈ নাথাকিব গতিকে মই আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাই দিবলৈ মন গ'ল সেইকাৰণে দেখুৱাই দিছোঁ গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই দিলোঁ ভিডিঅ'টো আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু মই যে কৈছোঁ আপোনালোকে এইফালে আহিব দেই আহিলে এই মন্দিৰটোলৈ আহিব গতিকে আহি ধুনীয়াকৈ আপোনালোকে সেৱা কৰি যাব দেখিছেনে কেনেকুৱা দেখিছে চাৰিওফালে সেই জংঘলৰ মাজত আচলতে জংঘল পাহাৰীয়া আচলতে এইখিনি পাহাৰ হয় অকণমান এইখিনি আচলতে পাহাৰ গতিকে এইটো হৈছে সেই মন্দিৰটো আপোনালোকক যে দেখুৱাই দিলোঁ সেইটো চাওক কি ক'ম আৰু মোৰ মন গৈ আছিলে আহিলে আপোনালোকক দেখুৱাম বুলি আজি আহিলোঁ যেতিয়া আপোনালোকক এইখিনি দেখুৱাই দিলোঁ নিশ্চয় বাবাই সকলোকে কুশলে ৰাখিব আৰু সকলোৰে মনৰ আশাবোৰ পূৰণ কৰিব মই দেখুৱাই দিলোঁ আপোনালোকে চাব কেনে পালে মোক জনাবলৈ নাপাহৰিব আগলৈও এনেকুৱা ভিডিঅ' যিমান পাৰোঁ আপোনালোকক দি যাবলৈ চেষ্টা কৰিম কাৰণ বহুতেই ভিডিঅ' বনাবলৈ বুলি নহয় আচলতে মই আহিলে এনেকৈ বনাবলৈ মন যায় সেইকাৰণে মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ একেবাৰে কেনেকুৱা ঠাইত আছে যিহেতুকে ভিডিঅ'ত মন্দিৰটো সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ আপোনালোকে নিশ্চয় চাই ভাল পাব গতিকে ইমানতে আজি ভিডিঅ'টো মই সামৰণি মাৰিছোঁ আপোনালোকে চাই দিলোঁ গতিকে আপোনালোকে আহিব নিশ্চয় আহি ইমান ধুনীয়া মন্দিৰটো একবাৰ হ'লেও দৰ্শন কৰি মই অনিতাই সকলোলৈকে মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ সকলোলৈকে মৰম যাচিছোঁ বহুত ধন্যবাদ কেনে পাইছে কিন্তু জনাবলৈ নাপাহৰিব দেই আকৌ এবাৰ কৈছোঁ বাই বাই